নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আজি পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উপলক্ষে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে পবিত্ৰ ঈদ ত্যাগ আৰু সম্প্ৰীতিৰ নিদৰ্শন বুলি কৈছে আৰু প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে আৰু সকলোৱে এই পবিত্ৰ দিনটো প্ৰতিগৰাকী লোকৰ মাজত ভগাই লওক বুলি উল্লেখ কৰিছে আৰু সকলোকে এনেকৈ শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইম 8 বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ বকৰীদ ত্যাগ আৰু মানৱতাৰ পবিত্ৰ প্ৰতীক এনেকৈ ইছলাম ধৰ্মাৱলম্বী ভাই ভনীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয় দেশজুৰি উলহ মালহেৰে উদযাপিত হৈছে ত্যাগ আৰু ভক্তিৰ উৎসৱ ঈদ উল আজহা অৰ্থাৎ বকৰীদ পুৱাই ঈদৰ পবিত্ৰ নামাজ আদায় কৰি দেশৰ সুখ আৰু সমৃদ্ধিৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে আনহাতে মোৰ সকলো ইছলাম ধৰ্মী ভাই ভনীক অন্তৰৰ পৰা মৰম ভৰা উলগ জনাইছে থালাপতি বিজয় বকৰীদ হৈছে মানৱতা দয়া আৰু আল্লাহৰ প্ৰতি বিশ্বাসৰ পবিত্ৰ উৎসৱ ঈদৰ পবিত্ৰ দিনটোৰ সমাজৰ দুখীয়া আৰু সাধাৰণ লোকসকলৰ সৈতে আনন্দ ভগাই ল'বলৈ আহ্বান জনাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এনেকৈ দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী থালাপতি বিজয় প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ এনেকৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ইতিবাচক খবৰ বকৰীদ ত্যাগ আৰু মানৱতাৰ পবিত্ৰ প্ৰতীক মোৰ সকলো ইছলাম ধৰ্মী ভাই ভনীক অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেকৈ উল্লেখ কৰিছে আৰু পবিত্ৰ এই দিনটো থালাপতি বিজয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে এটা ইতিবাচক খবৰ আজি যেহেতু পবিত্ৰ ঈদ উল আজহা সকলোৱে বিশ্ব শান্তিৰ কাৰণে শান্তি আৰু সমৃদ্ধি বৰ্তাই থাকিবৰ কাৰণে দুৱা কৰিছে আৰু সকলোৱে পুৱাই পবিত্ৰ নামাজ পঢ়িছে আৰু এই দিনটোতে থালাপতি বিজয়ৰ ফালৰ পৰা কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই শুভেচ্ছা জ্ঞাপন কৰা হৈছে গতিকে আপুনিও বাতৰিটো শ্বেয়াৰ কৰি দিয়ক এই পবিত্ৰ দিনটোত এটা সুখৰ দিন এটা ডাঙৰ দিন ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এটা অনবদ্য দিন বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ অলপ বৰ্জন কৰিছে ব্যতিক্ৰম কৰিছে ঈদ গতিকে এই পবিত্ৰ ঈদৰ দিনাই দেশৰ সকলো ফালৰ পৰা কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে আৰু তাৰ মাজতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয় কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে গতিকে এটা ডাঙৰ খবৰ এটা সুখৰ খবৰ কমেণ্ট কৰিব পাৰে আপুনি মতামত দিব পাৰে আপুনিও শুভেচ্ছা জ্ঞাপন কৰিব পাৰে গতিকে পবিত্ৰ দিনটোক লৈ আপোনাৰ মতামত কি আপুনি কিভাৱে কমেণ্ট কৰক আৰু আজি হৈছে পবিত্ৰ ঈদ উল আজহা আজিৰ এই পবিত্ৰ দিনটোৰ সকলোৱে বিশ্ব শান্তিৰ কাৰণে দুৱা কৰিছে আৰু পবিত্ৰ দিনটোৰ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰা হৈছে গতিকে আপোনালৈও টাইম 8ৰ ফালৰ পৰা পুনৰ এবাৰ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ো প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে গতিকে আপুনিও আপোনাৰ প্ৰিয় অভিনেতা তথা মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা দিব পাৰে কমেণ্ট কৰিব পাৰে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কমেণ্ট লোৱাৰ চেষ্টা কৰিম আপোনালোকৰ পবিত্ৰ দিনটোত আপুনিও কমেণ্ট কৰক এটা ডাঙৰ দিন আপুনিও হিয়া উজাৰি মৰম দিয়ক সকলোকে শুভেচ্ছা জ্ঞাপন কৰক আৰু পবিত্ৰ দিনটোক লৈ সকলোৱে দুৱা কৰক প্ৰাৰ্থনা কৰক যে সকলোৱে সুখ আৰু সমৃদ্ধি লাভ কৰে পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম নুৰভিজ এছকে উল্লেখ কৰিছে ঈদ মুবাৰক এনেকৈ সকলোৱে কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক কিয়নো থালাপতি বিজয়ে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে সলিমান শেখে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে কমেণ্ট কৰিছে আৰু আজি যেহেতু পবিত্ৰ বকৰীদ
আৰু বকৰীদ উপলক্ষে দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰ সমান্তৰালকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়েও শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। টুইটাৰ বা এক যোগে এই শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আপুনিও আপোনাৰ প্ৰিয় অভিনেতা তথা তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী থালাপতি বিজয়ক আপুনিও এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব পাৰে। কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। আৰু যিহেতু আজি পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উপলক্ষে সকলোৱে ইতিমধ্যে পুৱাৰ নামাজ আদায় কৰিছে, পবিত্ৰ নামাজ আদায় কৰিছে আৰু বিশ্ব শান্তিৰ কাৰণে সকলোৱে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ইতিবাচক খবৰ। কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। বাতৰিটো শ্বেয়াৰ কৰক সকলো ইছলাম ধৰ্মাৱলম্বী ভাই ভনীৰ মাজত, সকলোৱে গম পাওক যে ইছলাম ধৰ্মৰ এই পবিত্ৰ দিনটোৰ মহত্ব কি। এই পবিত্ৰ দিনটোত বৰ ঈদ বুলি কোৱা হয়। এই বৰ ঈদৰ দিনা বিশ্ব শান্তিৰ কাৰণে সকলোৱে দোৱা কৰে। গতিকে আপুনিও কমেণ্ট কৰক। যিহেতু পুৱাই সকলোৱে নামাজ আদায় কৰিলে আৰু পবিত্ৰ দিনটোত সকলোৱে শান্তি সমৃদ্ধিৰ বাৰ্তা প্ৰেৰণ কৰিছে। তাৰ সমান্তৰালকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়েও প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। ৰশ্মি আহমেদে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। মন্নানে উল্লেখ কৰিছে ঈদ মুবাৰক বুলি। ৰফিক জানে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। শ্বহীদুল ইছলামে সকলো জনগোষ্ঠীৰ অন্তৰত সুমিত উদয় হওক বুলি উল্লেখ কৰিছে। তেওঁলোকেও ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এনেকৈ নিজৰ ফালৰ পৰা সকলোৱে কমেণ্ট কৰিছে। আপুনিও কমেণ্ট কৰক, কিয়নো আজি আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ অসমত এইবাৰ একতাৰ এক উদাহৰণ দেখিবলৈ পোৱা গৈছে। অসমৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে এইবাৰ মুখ্যমন্ত্ৰী তথা সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই গৰু কুৰবানী নিদিয়ে, তেওঁলোকে অন্য পশু কুৰবানী দিব। গতিকে অসমত এইবাৰ অলপ ব্যতিক্ৰম হৈছে ঈদ। গতিকে পুনৰ এবাৰ তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু পুনৰ কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। NR ভ্লগে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। আব্দুল জালিলে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। MD আলী আহমেদে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। জেলিমা বেগমে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। মণি বৰভূঞাই ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। পুনৰ এনেকৈ কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ দিনাই দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ সকলোৱে শুভেচ্ছা বাৰ্তা পঠিয়াইছে। গতিকে আপোনালোকলৈও এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। বাতৰিটো শ্বেয়াৰ কৰি দিয়ক। সকলো ইছলাম ধৰ্মাৱলম্বী ভাই ভনীয়ে এই বাতৰিটো পাব লাগে। তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয় আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছে। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। আব্দুল মালিকে উল্লেখ কৰিছে ঈদ মুবাৰক বিজয় থালাপতি CM। নিশ্চয়কৈ আপুনিও বিজয় থালাপতি ধন্যবাদ জ্ঞাপন কৰক, শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ। আবু চামাই ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। মিনাৰা বেগমে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। চালিম উদ্দিনে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। এনেকৈ প্ৰিয় অভিনেতা তথা থালাপতি বিজয় বা নৱনিৰ্বাচিত তামিলনাডুৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছে। আপুনিও কমেণ্ট কৰক। আজি যিহেতু পবিত্ৰ ঈদ উল আজহা আৰু এই পবিত্ৰ দিনটোত সকলোৱে এনেকৈ কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে পুৱাৰ নামাজ আদায় কৰিছে সকলোৱে আৰু শান্তি সমৃদ্ধিৰ বাৰ্তাৰে সকলোৱে আজি ঈদ পালন কৰিব। প্ৰিন্স কিং আব্দুলে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। আব্দুল আলী শ্বেইখে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰি আছোঁ। এনেকৈ সকলোৱে কমেণ্ট কৰিছে আৰু আজি যিহেতু পবিত্ৰ ঈদ, পুনৰ এবাৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই পবিত্ৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আজি সকলোৱে শান্তি সমৃদ্ধিৰ বাবে দোৱা কৰিছে, বিশ্ব শান্তিৰ কাৰণে দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে দোৱা কৰিছে। আৰু তাৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ ফালৰ পৰা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছে। NR ভ্লগে সকলো অসমবাসীলৈ পবিত্ৰ ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। এনেকৈ সকলোলৈকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। বাতৰিটো যিমান পাৰে শ্বেয়াৰ কৰক, যিমান পাৰে আপোনালোকৰ ইছলাম ধৰ্মাৱলম্বী ভাই ভনীসকলৰ মাজত এই বাতৰিটো দেখাওক, শ্বেয়াৰ কৰক। আব্দুল বাছৰে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। JA ইছলামিকে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। সকলোৱে কমেণ্ট কৰিছে, আপুনিও কমেণ্ট কৰক আৰু পুনৰ এবাৰ এই পবিত্ৰ দিনটো ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।